নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু আছাম পুলিচৰ আণ্ডাৰত যিখিনি গেট 4 পোষ্ট ওলাইছিলে, য'ত নেকি আপোনালোকৰ কুকমেন আছিলে, চাফাইৱালা আছিলে, টেইলাৰ, আপোনালোকৰ মুচি ইত্যাদি ধৰণৰ যিখিনি মানে গেট 4 লেভেলৰ যিখিনি পোষ্ট ওলাইছিলে, য'ত নেকি আপোনালোকৰ কিছু কামাণ্ডো বেটেলিয়ানৰ যিকেইটা পোষ্ট আছিলে বা SDRF আছাম পুলিচৰ আণ্ডাৰত যিখিনি পোষ্ট আছিলে, কিছুমানত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিছিলে বা কিছুমানত কিবা এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বা ITI এনেধৰণৰ কিবা লাগিছিলে এক্সট্ৰা কোৱালিফিকেশ্যন। কিন্তু এনেকুৱা ধৰণৰ কিছুমান পোষ্ট আছিলে য'ত নেকি ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ফালৰ পৰা 10টামান কুকমেনৰ পোষ্ট আহিছিলে, তাত কোনো ধৰণৰ এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন নাছিলে। ইতিমধ্যে এডমিট কাৰ্ডসমূহ মুকলি কৰিলে, মই আগত অলৰেডি ভিডিঅ' বনাইছোঁ। আপোনালোকে এইটো ভিডিঅ'ত কেনেদৰে ডাউনলোড কৰিব পাৰিব তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়াও যদি ডাউনলোড কৰা নাই বা এনেকুৱা যে আপোনালোকে আছাম পুলিচৰ যিটো আগতে অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকৰ আহি যায় এডমিট কাৰ্ডখন। এতিয়া যিহেতু পৰ্টেলটো অকণমান চেঞ্জ কৰিলে, আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব বেলেগ এটা পৰ্টেলত যাব লাগে। আপোনালোকে সেইখিনি ইমান মাথা মাৰি থাকিব নালাগে, মই ডাইৰেক্ট আপোনালোকৰ সুবিধা হোৱাকৈ ডাইৰেক্ট লিংকটো যিটো ডেছক্ৰিপশ্যনৰ যিটো লিংক দি থ'ম, আছাম পুলিচ গেট 4 এডমিট কাৰ্ড ডাউনলোড লিংক বুলি যিটো দি থ'ম, তাত ক্লিক কৰি দিয়াৰ লগে লগে এই পেজটো খোল খাই যাব। আপোনালোকে খোল খাই যোৱাৰ পিছতে আপোনালোকে যদি এপ্লাই কৰিছিলে বা যদি কৰাও নাই, কেনেদৰে ডাউনলোড কৰিব পাৰিব আগন্তুক দিনত যদি এপ্লাই কৰে আপোনালোকে চাই লওক। ইয়াতে দুটা অপশ্যন দিছে, এটাত আপোনালোকৰ ফোন নাম্বাৰ, ইমেইল ID / এপ্লিকেশ্যন ID, যিকোনো এটা আপোনাৰ মোবাইল নাম্বাৰটো দিলেও হ'ব, ইমেইল IDটো দিলেও হ'ব, নাইবা এপ্লিকেশ্যন IDটো দিলেও হ'ব। আপোনাৰ ইয়াত জেগাত বহাই দিব, এইটো জেগাত এনেকৈ ধুনীয়াকৈ বহাই দিব। তাৰপিছত তললৈ আপোনাৰ ডেট অফ বাৰ্থটো এনেদৰে আহি যাব। এনেদৰে অহাৰ লগে লগে আপোনাৰ এইটো ইয়েৰটো চিলেক্ট কৰিব বা তাৰপিছত ইয়েৰটো চিলেক্ট কৰিলে ইয়েৰটো মানে যিটো ডেট অফ বাৰ্থ হয় সেইটো চিলেক্ট কৰিব। তাৰপৰা কি মাহ আছিলে, এনেই চাপ'জ ধৰিলোঁ মাৰ্চ আছিলে, মাৰ্চ তাৰপৰা আপোনাৰ ধৰি লওক 31 তাৰিখ আছিলে, সেইখিনি চাপ'জ এনেকৈ দি দিয়াৰ পিছতে আপোনালোকৰ যিটো লগ ইন অপশ্যন আছে, এইটো মোৰ যিহেতু এনেকুৱা ID নাই সেইবাবে আপোনালোকক দেখুওৱা নাই। মই যিটো এপ্লাই কৰিছোঁ যে মোৰ এডমিটখন অহা নাই, কি পোষ্টৰ এডমিট নাই অহা মই শেষলৈকে কৈ আছোঁ, আপোনালোকে চাব পাৰে, চাই থাকিব। তাৰপিছত মই এনেই লগ ইন কৰি দেখাইছোঁ, আপোনালোকৰ দিছে নট ফিল আপ দেখাই আছে। এইখিনিত বহাই দিয়াৰ পিছতে আপোনাৰ লগ ইন কৰি দিয়াৰ পিছতে আপোনাৰ যদি এডমিটখন আহিছে, যিকোনো পোষ্টত যদি এপ্লাই কৰিছে, তেতিয়া তলত ডাউনলোড হৈ যাব। PDFটো ছেভ কৰি আপুনি প্ৰিণ্ট কৰি ল'লে হৈ যাব। এতিয়া যিহেতু ইয়াত কিছুমান ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ফালৰ পৰা 10টা কুকমেনৰ পোষ্ট ওলাইছিলে বা কামাণ্ডো বেটেলিয়ানৰ কিছুমান কুকমেনৰ পোষ্টো ওলাইছিলে, য'ত নেকি আপোনালোকে এপ্লাই কৰিছিলে, কিন্তু বহুত মাথা বেয়া হৈ গৈছে। আপোনালোকে এই লিংকটো পাইছে যদিও বহাই দিয়াৰ পিছত কোনো ধৰণৰ এডমিটখন ডাউনলোড হোৱা নাই। এতিয়া আপোনালোকক কৈছোঁ, মই ইয়াত এই তললৈ যদি চাই দেখিছে লগ ইন সমস্যা পাইছে নি, অনুগ্ৰহ কৰি সহায়তা কেন্দ্ৰৰ এই নম্বৰত যোগাযোগ কৰক। মানে এই নাম্বাৰটো দি দিছে, আপোনাৰ 10টা বজাৰ পৰা ৰাতিপুৱা 10টাৰ পৰা আবেলি 5টা বজাৰ ভিতৰত ফোন কৰিলে আপোনালোকে ৰিচিভ কৰিব। তাত সুধিব পাৰে, যিহেতু মই সুধিছিলোঁ, মোৰ যিহেতু SDRFৰ যি 10টা কুকমেনৰ পোষ্ট আছিলে তাত এপ্লাই কৰিছিলোঁ। যিহেতু মোৰ এক্সপিৰিয়েঞ্চ তেতিয়া চাৰ্টিফিকেট নাছিলে কুকমেন বা কামাণ্ডো বেটেলিয়ানৰ পোষ্টকেইটা এপ্লাই কৰিবলৈ। এতিয়া মই মাৰি আছোঁ, বহুত ট্ৰাই কৰিলোঁ, এপ্লিকেশ্যন IDটো দি চালোঁ, কিন্তু নট ফাণ্ড ৰেকৰ্ড এনেকৈ দেখাই আছিলে, নট ফাণ্ড ৰেকৰ্ড দেখাই আছিলে। কিন্তু এতিয়া মই ফোন কৰি গম পালোঁ যে যিখিনি কুকমেনৰ পোষ্ট আছিলে, SDRFৰ যিখিনি কুকমেনৰ পোষ্ট আছিলে, সেইসকলৰ 10টা পোষ্ট আছিলে, তাত মোৰ মনত আছে এপ্লাই কৰা। তাত কোনো ধৰণৰ এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই। তেখেতলোকে যেতিয়া চেক কৰি থাকিবলৈ কৈছে, তেতিয়া আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'লে নিশ্চয় দিলে ডাউনলোড হ'ব বুলি কৈছে। আৰু লগতে আৰু এটা কামাণ্ডো বেটেলিয়ানত এপ্লাই কৰা মোৰ এটাই পাছপৰ্ট লগ ইন ID ফোন নাম্বাৰ দিছিলে, তাৰো মাৰি চালোঁ, বৰ্তমানলৈকে কুকমেনৰ কামাণ্ডো বেটেলিয়ানৰ এডমিটখন ডাউনলোড হোৱা নাই। কিন্তু আপোনালোকে যদি এপ্লাই কৰিছিলে কুকমেনত, যদি ডাউনলোড হৈছে কাৰোবাৰ ক'ব, কামাণ্ডো বেটেলিয়ানতে হওক বা SDRFৰ যি 10টা পোষ্ট আছিল তাতে যদি এপ্লাই কৰোঁতে এডমিটখন ডাউনলোড হৈছে, কমেণ্ট কৰিব। বৰ্তমানলৈকে কিন্তু কুকমেনৰ এডমিট কাৰ্ড ডাউনলোড হোৱা নাই, কামাণ্ডো বেটেলিয়ানৰ কুকটো এডমিট কাৰ্ড ডাউনলোড হোৱা নাই বৰ্তমানলৈকে, আৰু SDRFৰ যি 10টা পোষ্ট আছিলে তাৰো কোনো ধৰণৰ এডমিট কাৰ্ড ডাউনলোড হোৱা নাই। আৰু যদি আপোনালোকে তাতকৈ জানিব বিচাৰে, এই যিটো নাম্বাৰ দি থোৱা আছে এই নাম্বাৰটোত আপোনালোকে ফোন কৰি ডাইৰেক্ট খালি 10টা বজাৰ পৰা ৰাতিপুৱা আৰু আবেলি 5টা বজাৰ ভিতৰত মাৰিব লাগিব, তেতিয়া আপোনালোকৰ ৰিচিভ কৰিব, আপোনালোকে সুধি ল'ব পাৰে। এইখিনিয়ে কেনেদৰে আপোনালোকে ফুল প্ৰচেছটো বুজাই দিলোঁ, কেনেদৰে ডাউনলোড কৰিব পাৰিব। এই লিংকটো ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি থ'ম, ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে ভিডিঅ'টো ডাউনলোড কৰিব পাৰিব, যদি যিকোনো পোষ্টত এপ্লাই কৰিছিলে। সকলো লগৰ বন্ধু বান্ধৱী দাদা বাইদেউ সকলোলৈকে শ্বেয়াৰ কৰি দিব, যিহেতু যথেষ্ট বয়সলৈকে এপ্লাই কৰিছিলে। লাইক কৰি দিব, এইখিনি ইনফৰ্মেশ্যনখিনি পাই যদি ভাল লাগিলে। নেক্সট টেষ্ট কেনেকুৱা ধৰণৰ হয় মই আপোনালোকক থুলমূলকৈ আভাসৰ ওপৰত ভিডিঅ' লৈ আহিম। মোৰ যেতিয়া এডমিট কাৰ্ড আহিব নিশ্চয় আকৌ ভিডিঅ' বনাম। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, সকলো বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব। ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক আছে, টেলিগ্ৰাম চেনেল ছাবস্ক্ৰাইব কৰিব। ইনষ্টা IDটো ফ'ল' কৰি ৰাখিব, আৰু ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আপোনালোকে যদি এপ্লাই কৰিছিলে এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।